এয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে সৰ্বানন্দ সোণোৱালৰ নাম ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে ঘোষণা কৰাৰ পিছতেই কি হৈছে ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় ভোটাৰৰ মাজত অসন্তুষ্টি ৰামেশ্বৰ তেলীৰ বিকল্প হিচাপে সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থিত্ব দিয়াত অসন্তুষ্টি ৰামেশ্বৰ তেলীৰ পৰিৱৰ্তে যদি ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰা হয়েই চাহ জনগোষ্ঠীয় প্ৰতিনিধিয়ে বিচাৰিছিল চাহ জনগোষ্ঠীৰ ভোটাৰে সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে চাহ জনগোষ্ঠীৰ ভোটাৰে সমষ্টিটোত আছে ৩৫% চাহ জনগোষ্ঠীৰ ভোটাৰ আৰু এই ৰামেশ্বৰ তেলী আউট সৰ্বানন্দ সোণোৱাল ইন ইয়াৰ হোৱাত এই কথাটো বা এই সিদ্ধান্ত হোৱাৰ লগে লগে দেশৰ সদনত যেহেতু চাহ জনগোষ্ঠীয় লোকৰ প্ৰতিনিধি কমিল এইলৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কোনে কি ধৰণে মত ব্যক্ত কৰিছে এবাৰ চাই লওঁ তাতে আমি এটা কথা লক্ষ্য কৰিছোঁ যে সঁচা অৰ্থত ক'বলৈ গ'লে আচলতে ভাৰতীয় জনতা পাৰ্টীয়ে চাহ জনগোষ্ঠীৰ এগৰাকী প্ৰাৰ্থীও দিয়া নাই বুলি ক'ব পাৰি কাৰণ কামাখ্যা প্ৰসাদ ঠাছা ডাঙৰীয়াক কাজিৰঙাত দিছে তেওঁ ৰাজ্যসভাৰ সাংসদ আছিলে তেওঁ কেনেবা লোকসভাৰ প্ৰাৰ্থিত্ব দিছে তেওঁ অলৰেডি এজন প্ৰাৰ্থী হিচাপে তেওঁ আছিলেই নতুনত্ব তাত একো নাই ডিব্ৰুগড় গ'ল তাৰপিছত যদি আপুনি চাই শোণিতপুৰ পল্লৱলোচন দাসৰ ঠাইত তাত ৰঞ্জিত দত্তক দিয়া হ'ল ৰামেশ্বৰ তেলীৰ ঠাইত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দিয়া হ'ল মই ভাবোঁ যে ৰামেশ্বৰ তেলীৰ ক্ষেত্ৰত মানে তাতে স্থানীয় বিভিন্ন দল সংগঠন ৰাইজৰ প্ৰতিক্ৰিয়া আছিলে যে ৰামেশ্বৰ তেলী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত তেখেতে জনগোষ্ঠীটোৰ হৈ কাম কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছিলে আৰু যাৰ কাৰণে নিশ্চিতভাৱে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান নকৰাত আমাৰ ক'বলগীয়া একো নাই কিন্তু তেওঁৰ ঠাইত মই ভাবোঁ যে অন্য এজন চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ অৱকাশ আছিলে শোণিতপুৰতো একেই কথা পল্লৱলোচন দাসৰ ঠাইত মই ভাবোঁ যে তাতো এজন চাহ জনগোষ্ঠী দিগন্ত খাটুৱাৰ ডাঙৰীয়া আছিলে বাটা চোৰাং ডাঙৰীয়া আছিলে নিশ্চিতভাৱে তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰিলেহেঁতেন কিন্তু সেইটো নকৰি মই ভাবোঁ যে বিজেপিৰ যি প্ৰাৰ্থী তালিকা এই প্ৰাৰ্থী তালিকাই মই ভাবোঁ যে জনগোষ্ঠীটোৰ যিসকল সচেতন মানুহ সাধাৰণ মানুহ তেওঁলোকক কিন্তু ক্ষোভিত কৰিছে আৰু যিটোৰ প্ৰতিক্ৰিয়া নিশ্চিতভাৱে লোকসভা নিৰ্বাচনত হোৱাটো নিশ্চিত ৰামেশ্বৰ তেলী একমাত্ৰ আপোনালোকে নিজে জানে যে একমাত্ৰ চাহ জনগোষ্ঠীৰ একমাত্ৰ সাংসদ আৰু মন্ত্ৰী আছিলে চাহ জনগোষ্ঠীৰ মন্ত্ৰীজনৰে টিকেট কাটি দিলে মানে চাহ জনগোষ্ঠীৰ ভোটটোহে লাগে তেওঁলোকক চাহ জনগোষ্ঠীৰ লিডাৰজনক তেওঁলোকে কেতিয়াও বচাব নোখোজে চাহ জনগোষ্ঠীৰ কেৱল ভোটটো ল'বৰ কাৰণে যি কৰিব লাগে তাৰ কৰাৰ বাহিৰে বাকী একো কামেই যে কৰিবলৈ প্ৰস্তুত নহয় এই বস্তুটো এইবাৰ দেখুৱাই দিলে দেৱপ্ৰতিম আৰু দেৱজিৎ চুতীয়া লাইভ দেৱপ্ৰতিম গোটেই সমীকৰণটো কি হৈ আছে আচ্ছাই অসন্তুষ্টি ব্যক্ত কৰিছে এই সমীকৰণটো ৰসায়নটো আচলতে কি ধৰণে বিজেপিয়ে মোকাবিলা কৰিব অনাগত সময়ত সুনীল কুমাৰ ভূঞা এটা কথা ক'বই লাগিব যে বিজেপিয়ে যিটো কয় যে তেওঁলোকৰ সমীকৰণ নহয় তেওঁলোকে ৰসায়নত বিশ্বাসী কিন্তু তেওঁলোকৰ ৰসায়নত যেন কোনোবা নহয় কোনোবা এখিনিত এটা দ্ৰব্য যেন তেওঁলোকৰ খেলিমেলি হৈছে যাৰ কাৰণে এতিয়া ৰিয়েকশ্যন হৈছে আপুনি যদি চাই আগতে তিনিগৰাকী তেওঁলোকৰ সাংসদ আছিলে পল্লৱলোচন দাস ৰামেশ্বৰ তেলী আৰু কামাখ্যা প্ৰসাদ ঠাছা এই তিনিগৰাকী ভিতৰত এতিয়া পালে কেৱল কামাখ্যা প্ৰসাদ ঠাছাই বাকী পল্লৱলোচন দাসক বিধানসভাৰ বেকআপ হিচাপে ৰখা হৈছে বুলি এইটো চৰ্চা চলি আছে আৰু ৰামেশ্বৰ তেলীক হয়তো ৰাজ্যসভাৰ সাংসদ কৰি লৈ যাব কিন্তু এটা কথা তেওঁলোকে কৈ আছে যে চাহ জনগোষ্ঠীয় যিসকল ভোটাৰ আছে ভোটাৰৰ মাজত এটা কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে তেওঁলোকৰ তিনিগৰাকী প্ৰতিনিধি আছিল তিনিগৰাকী প্ৰতিনিধিৰ পৰা এতিয়া গৈ থৈ দুগৰাকী প্ৰতিনিধি হ'ল মানে এটা চিটত তেওঁলোকে শূন্যতাৰ এটা সৃষ্টি হৈছে এটা যদি তেলীক টিকট দিয়ে ৰাজ্যসভাত যদি তেলীক টিকট দিয়ে আৰু যদি আপোনাৰ কামাখ্যা প্ৰসাদ ঠাছা জয়ী হৈ আহে নিৰ্বাচনলৈ এতিয়াও বহুত সময় বাকী আছে কামাখ্যা প্ৰসাদ ঠাছা যদি জয়ী হৈ আহে সেই কথাটোতে এতিয়া তেওঁলোকৰ অসন্তুষ্টি হৈছে যদি কিবা কাৰণত কামাখ্যা প্ৰসাদ ঠাছা কাইলৈ হাৰে তেতিয়াহ'লে তেওঁলোকৰ তাত সম্পূৰ্ণৰূপে শূন্য হৈ যাব কেন্দ্ৰত তেওঁলোকৰ নেতৃত্ব তেওঁলোকৰ প্ৰতিনিধি হিচাপে ক'বলৈ কোনোৱেই নাথাকিব যদি আপোনাৰ কিবা কাৰণত যদি ৰামেশ্বৰ তেলীক ৰাজ্যসভালৈ নিয়ে তেতিয়াহ'লেতো ভালেই কথা যদি তাকে নকৰি ক'ৰবাত অধ্যক্ষ কৰি ৰাখে তেতিয়াহ'লেতো কথাবিলাক বেলেগেই হৈ যাব আৰু ডিব্ৰুগড় সাপেক্ষে এটা কথা চৰ্চাত আহিছে যে অশোক ওৰাং বুলি এজন লোকৰ নাম চৰ্চাত আহিছিলে সেই অশোক ওৰাঙৰ তেওঁলোকে আবেদনো কৰিছিলে প্ৰাৰ্থিত্ব বিচাৰি তেখেতে আবেদনো কৰিছিলে কিন্তু লুৰিণজ্যোতি গগৈক যিহেতু চৰ্চাত আছিলে যে লুৰিণজ্যোতি গগৈক বিৰোধী ঐক্যৰ ফালৰ পৰা তাত যিহেতু প্ৰাৰ্থিত্ব দিব বুলি তাত চৰ্চা এটা চলি আছিলে আৰু সেয়েহে
এই যি ৩৫% চাহ জনগোষ্ঠীৰ ভোটাৰ থকা যিটো সমষ্টি তাত সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰা হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰক্ষেপ কৰাক লৈ এতিয়া যি অসন্তুষ্টি হৈছে এয়া ভাললৈ হৈছে নে কাললৈ হৈছে সেয়া সময়ত গম পাব কিন্তু আপোনাক এটা কথা ক'লো হয় দেৱপ্ৰতি ধন্যবাদ জনাইছোঁ মই দেৱজিৎ চুতীয়া বাহিৰে দেৱজিৎ চুতীয়া ওচৰলৈ যাব বিচাৰিছোঁ দেৱজিৎ গ্ৰাউণ্ড ৰিপৰ্ট কেনেকুৱা বিশেষকৈ সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থিত্বক লৈ তাত অসন্তুষ্টি কাৰো নাই সাধাৰণ যিখিনি চাহ জনগোষ্ঠীয় ভোটাৰ নহয় কিন্তু চাহ জনগোষ্ঠীয় ভোটাৰসকলে ইতিমধ্যে ধীৰাজ গোৱালাই উল্লেখ কৰিছে যে টেলি ব্যৰ্থ মন্ত্ৰী তাত ক'ব লগা একো নাই টিকট কৰ্তন কৰিছে কৰক কিন্তু বিকল্প হিচাপে চাহ জনগোষ্ঠীয় এজন প্ৰাৰ্থীক টিকট দিয়ক এই কথাটো চৰ্চা চলিছে নে অকল লিডাৰে কৈছে দেৱজিৎ হয় কলিত আপুনি ঠিকেই কথা কৈছে যে ডিব্ৰুগড়ত যেতিয়া সৰ্বানন্দ সোণোৱালকটো টিকেট দি দিয়া হ'ল তাৰ লগে লগে চাহ জনগোষ্ঠীয় লোকসকলৰ বাদে বাহিৰৰ সকলোৱে যথেষ্টখিনি সন্তুষ্টি প্ৰকাশ কৰিছে বা তেওঁলোকৰ ক'বলগীয়া বিশেষ একো নাই কিন্তু চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত ইয়াৰ কিন্তু এটা বিৰূপ এটা প্ৰতিক্ৰিয়া হৈছে কাৰণ চাওক ডিব্ৰুগড় জিলাখনত ইয়াৰ পূৰ্বতে সাংসদগৰাকীৰ লগতে ইয়াৰ প্ৰায় 4টা সমষ্টিতে চাহ জনগোষ্ঠীয় লোকৰ প্ৰতিনিধিত্ব আছিল কিন্তু এটা কৰি চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰতিনিধি ইয়াত নোহোৱা হ'ল মৰাণত নোহোৱা হ'ল লাহোৱালত নোহোৱা হ'ল ডিগবৈত নোহোৱা হ'ল এনেদৰে কেইবাটাও সমষ্টিত চাহ জনগোষ্ঠীয় লোকসকল ক্ৰমান্বয়ে নোহোৱা হ'ল কাৰণ সেই সমষ্টিবিলাকত চাহ জনগোষ্ঠীয় প্ৰতিনিধিসকলক বিজেপিয়ে প্ৰক্ষেপ নকৰা হ'ল এইটোলৈ তেওঁলোকৰ এটা অসন্তুষ্ট আছিল আৰু শেহতীয়াকৈ যেতিয়া ৰামেশ্বৰ তেলীৰ টিকটটো যেতিয়া কৰ্তন কৰি দিয়া হ'ল তেতিয়াহ'লে তাৰ লগে লগে এই অসন্তুষ্টিটো অধিক বৃদ্ধি হ'বলৈ ধৰিছে কাৰণ তেওঁলোকৰ এইটো কথা কৈছে যে চাহ জনগোষ্ঠীয় লোকসকলক লৈ আচলতে বিজেপি সিমান কনচাৰ্ণ নহয় তেওঁলোকৰ কেৱল ভোটটো লাগে ভোটৰ কাৰণেহে তেওঁলোকে আচলতে চাহ জনগোষ্ঠীয় লোকসকলৰ কাষ চাপিছে ধন্যবাদ জনাইছোঁ দেৱজিৎ ধন্যবাদ